আলি আই লৃগাং অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ এক কৃষিভিত্তিক উৎসৱ। এই আলি আই লৃগাঙক প্ৰতি বছৰে ফাগুন মাহৰ উদযাপন কৰা হয় আৰু সমগ্ৰ ৰাজ্যজুৰি মিচিং জনগোষ্ঠীয় লোকসকলে এই উৎসৱ উদযাপন কৰে। মই বৰ্তমান উপস্থিত আছোঁ টিয়কৰ সোণাৰী মিচিং গাঁৱত। এই সোণাৰী মিচিং গাঁৱতো আলি আই লৃগাঙক লৈ এক ব্যাপক প্ৰস্তুতি চলিছে, যিহেতু তেওঁলোকে এই বৰ্ষত আলি আই লৃগাঙৰ লগতে ৰূপালী জয়ন্তী বৰ্ষও উদযাপন কৰিব আৰু তেওঁলোকে এইবাৰ পূৰ্ণদমে প্ৰস্তুতি চলাইছে। মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ পৰিৱেশটো, যি আচলতে এই আলি আই লৃগাংটোতে আগন্তুক বৰ্ষৰ বাবে পূৰ্বৰে চলি অহা জনগোষ্ঠীয় নীতি পৰম্পৰাৰে কৃষক সমাজে কঠীয়া ৰোপণ কৰাৰ লগতে পূৰ্বপুৰুষসকলকো স্মৰণ কৰি আগন্তুক খেতিখোলা যাতে সুন্দৰ হৈ পৰে তাৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনায়। ইয়াৰ আগলৈ যদি হাতখন লৈ আনা নহয় তেতিয়া মানে সেইটো ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ যে ইয়াত সকলো গাঁৱৰ সকলো মহিলা মিলি পিনি একগোট হৈ এই আলি আই লৃগাঙৰ প্ৰস্তুতি কৰিছে আৰু এয়া দেখিছে যে সকলোৱে একেলগে হাঁহি আনন্দৰ মাজত আচলতে আলি আই লৃগাঙৰ প্ৰস্তুতি কৰিছে। এক সুন্দৰ দৃশ্য। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আলি আই লৃগাঙৰ আপোনালোকে প্ৰস্তুতি কৰিছে, এই বৰ্ষ আচলতে কেনেধৰণৰ প্ৰস্তুতি কৰিছে? পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা সকলো অসমবাসী ৰাইজক জ্ঞাপন কৰিছোঁ আৰু আমাৰ আগন্তুক আহি থকা আলি আই লৃগাং আৰু আলি আই লৃগাঙৰ লগতে আমি এইবাৰ আমাৰ গাঁওখনে ৰূপালী জয়ন্তীৰ প্ৰস্তুতি চলাইছে। টিয়ক সোণাৰী মিচিং গাঁৱৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি চলাইছে, সেইবাবে আজি আমি 5 কুইণ্টেল চাইমদ বনাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি সেইখিনি বাকীকেইটা কৰিম আৰু বৰ্তমান আমি আজি চাইমদটো বনাইছোঁ। হয়, যিহেতু গাঁৱৰ সকলো মহিলা মিলি একেলগে আচলতে যি এই আলি আই লৃগাঙৰ প্ৰস্তুতি কৰিছে, যিহেতু আপোনালোকে লৃগাঙৰ প্ৰস্তুতি কৰিছে আৰু সকলো যিহেতু একেলগে ওলাই আহিছে, নিশ্চয় ভাল লাগিছে। আৰু এতিয়া যদি আপোনালোকে লৃগাঙৰ আগত প্ৰাক্ষণত যদি এফাকি ঐনিতম গাইতে তেতিয়া ভাল লাগিব। আমি টিয়কোনাৰ মিচিং গাঁওখনৰ একমাত্ৰ ৰাজনৈতিক সামাজিক এটা অনুষ্ঠান জ্ঞানজ্যোতি যুৱ সংঘ, আৰু ইতিমধ্যে যুৱ সংঘৰ চাওঁতে 25টা বছৰ পাৰ হৈ গৈছে। সেয়ে আমি গাঁওখনেৰে ললাল মহিলা সমিতি আৰু ৰাইজৰ সহযোগত আমি যুৱ সংগঠিক 25 বছৰ পাৰ হৈ যোৱাত আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আগন্তুক চলিত বছৰটোত মানে 24 চনটোত আমি উদযাপন কৰিব বিচাৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছোঁ আৰু লগতে যিহেতু আমাৰ মিচিং জনগোষ্ঠীৰ বাপতি সাহোন বুলি ক'ব লাগিব, কৃষিভিত্তিক জাতীয় উৎসৱ আলি আই লৃগাং, এইটো ফেব্ৰুৱাৰীত পৰে প্ৰথম বুধবাৰে। গতিকে আলি আইৰ লগত সংগতি ৰাখি আমি এই যুৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষটো আমি উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি চলোৱা হৈছে আৰু ৰূপালী জয়ন্তী বৰ্ষৰ চিনস্বৰূপে আমি এটা স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ আমি আশা পুহি ৰাখিছোঁ। গতিকে এই যুগতে আমি সকলোকে ধন্যবাদ অনুৰোধ জনাইছোঁ যাতে ৰূপালী জয়ন্তী বৰ্ষটি উদযাপন কৰাৰ ক্ষেত্ৰত সকলোৰে দিয়া পৰামৰ্শ সহযোগ লাগিব। যিহেতু আমাৰ গাঁওখনেই টিয়কৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ হয়, টিয়ক মানে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা, আৰু পিছপৰা গাঁৱত এতিয়া আমাৰ বহুখিনি সমস্যা আছে আৰু সমস্যাখিনিক ভাবোঁ ৰূপালী জয়ন্তীৰ যোগেদি আমি
বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰৰ জনপ্ৰতিনিধিসকলক আমি দৃষ্টিগোচৰ কৰাম। এই উদ্দেশ্যবোৰ আগলৈয়ে আমি ৰূপালী জয়ন্তী বৰ্ষ আমি 3 দিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁ। আৰু ৰূপালী জয়ন্তী কাৰ্যসূচী হিচাপে ক'বলৈ গ'লে আমাৰ 25টা বছৰ যিহেতু পাৰ হৈ গৈছে, 25টা আমাৰ পতাকা উত্তোলন কৰা হ'ব আৰু 25 জোপাকৈ আমি গছপুলি ৰোৱা হ'ব গাঁৱৰ জ্যেষ্ঠসকলক লৈ। আৰু তাৰ মাজে মাজে আলোচনা চক্ৰ থাকিব, ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষা আৰু ক্ৰীড়া সাংস্কৃতিক তেনেকুৱাবিলাকত আমাৰ আলোচনা হ'ব। আৰু বিশেষকৈ গ্ৰামাঞ্চলৰ আমাৰ মহিলা হিচাপে মহিলাবিলাকৰ মাজতো আমি আলোচনা চক্ৰ দিম। আৰু শেষৰ দিনা আমি এটা মুকলি সভা বুলি অনুষ্ঠান এটা আয়োজন কৰিছোঁ, যিটো নেকি আমি জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষসকলক লৈ আমি মুকলি মিটিং কৰিম। তেওঁলোকৰ লগত সংগতি ৰাখি ইতিমধ্যে অধ অসম ভিত্তিত এইটো আমি মুকলি হাফ মাৰাথন প্ৰতিযোগিতা আমি আয়োজন কৰিম পুৰুষ মহিলা উভয়ৰে। আৰু লগতে অধিৱেশনৰ আগমুহূৰ্তত আমি অবিভক্ত বিভাগৰ জিলা ভিত্তিত এখনি ভলীবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম, কেৱল পুৰুষৰ কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো খেলা ধূলাবোৰ থাকিব।